গুগল মেপৰ পৰা নোহোৱা হ'ল অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। গুগল মেপে বিচাৰি নোপোৱা হ'ল ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। উজনিলৈ গ'লে গুগল মেপ ব্যৱহাৰ কৰোঁতে সাৱধান। যোৰহাটৰ পৰা জাজিলৈ যোৱা পথ নিৰ্দেশনা সলালে গুগলে। এইটো যোৰহাটৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। কিন্তু আপুনি যদি গুগল মেপ চাই যোৰহাটৰ পৰা জাজিলৈ যাবলৈ বিচাৰে তেনেহ'লে ৩৯ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে লাহদৈগড়, ৰাজৈ, বাদুলিপুখুৰী হৈ ভিতৰুৱা পথেৰে যোৱাৰ নিৰ্দেশ দিয়ে গুগলে। কাৰণ বৰ্তমান ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্তপ্ৰায় অৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বৃহৎ বৃহৎ গাঁত। বছৰ বছৰ ধৰি 4 লেন নিৰ্মাণৰ নামত ৰাইজৰ হাৰাশাস্তি। উজনিৰ 4 লেনৰ কথা আমি নকলেও হ'ব। সকলোৱে দেখি আহিছে বিগত 10টা বছৰে উজনিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ আয়ুস ৰেখা বুলি আমি উল্লেখ কৰোঁ, এই আয়ুস ৰেখা নিৰ্মাণৰ নামত কেনেকৈ আচলতে ৰাইজক জীয়াটো ভুগাই আছে এইটো পুনৰবাৰ প্ৰতীয়মান হৈছে। আৰু আনকি যিটো আমি সহজতে আমি যেতিয়া ৰাস্তাত আমি হেৰাই বা ৰাস্তাত পথ নিৰ্দেশনৰ ক্ষেত্ৰত আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ, আনকি গুগল মেপছেও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো পথ নিৰ্দেশন সেইটো নাইকিয়া কৰিছে। তাৰ পৰিৱৰ্তে তেওঁলোকে গুগল মেপছে আমাৰ যিবিলাক ষ্টেট হাইৱে আছে, যেনেকৈ ধৰক ধুদৰালি আছে বা ভিতৰত যিবিলাক ৰাস্তা আছে লাহদৈগড় ভিতৰেদি, সেইবিলাকেদিহে যোৰহাটলৈ যাবলৈ পথ নিৰ্দেশনা ৰাইজক প্ৰদান কৰিছে। এইটোৰ পৰা প্ৰমাণ হৈছে যে উজনিত 4 লেন নিৰ্মাণৰ নামত ৰাইজক জীয়াটো ভুগাইছে। আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবিলাক আৰু NHRTCৰ যিসকল বিষয়া তেওঁলোকৰ মিলি 10টা বছৰে ৰাইজক জীয়াটো ভুগাই আহিছে আৰু ৰাইজক এটা প্ৰশাসনৰ নীতি প্ৰদান কৰি আহিছে। আৰু মুখ্যমন্ত্ৰীজনক আমি প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে এটা কথা সততে কৈ থাকে, যেতিয়া তেখেত দিল্লীলৈ যায় তেখেতে প্ৰেছ মিট বা বিভিন্ন সামাজিক মাধ্যমত তেখেতে কৈ থাকে যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত তেখেতৰ 4 লেনৰ সম্পৰ্কত ব্যক্তিগতভাৱে তেখেতে কথা পাতিছে। কিন্তু অতি দুখজনক কথা, নীতিন গাডকাৰী ডাঙৰীয়া আজিলৈকে তেখেতৰ অসমৰ বাহিৰত এক্সপ্ৰেছ হাইৱে বনাইছে বা 6 লেন বনাইছে, কিন্তু 10টা বছৰে 39 কিলোমিটাৰ পথ বনাত 10টা বছৰ লগাটো এই বিভাগটোৰ বাবে অতি লজ্জাজনক বিষয়। তাৰ লগত আমি উল্লেখ কৰিম যিটো গুগল মেপছত আমাৰ নিৰ্দেশনা দেখাইছে, তাত তিয়ক, লাহদৈগড়, কাকজান এই 3টা স্পট একেবাৰে বিপদজনক বুলি দেখাইছে। ইতিমধ্যে গুগল মেপছত এটা ৰেড মাৰ্ক দেখাইছে। ইয়াৰ পৰা এটা প্ৰমাণিত হৈছে যে এই ৰাস্তাটো যাতায়াতৰ বাবে একেবাৰে উপযোগী নহয় আৰু ৰাস্তাটোত এটা মৰণ ফন্দলৈ পৰিণত হৈছে। ৰাস্তাটো দেখিব, যিবিলাক গাড়ী অহা যোৱা কৰি আছে সেই গাড়ীবিলাক একাঠু বোকাত সোমাই গৈছে বা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। উজনিৰ এই ৰাস্তাটোৰ নামত নিৰ্মাণৰ নামত ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে। আৰু যিসকল NHRTCৰ বিষয়া তেওঁলোক যোৰহাটৰ যিটো কাৰ্যালয় আছে AC ৰুমত বহি এই ৰাস্তাটোক কণ্ট্ৰল কৰাৰ ফলতহে আজি ৰাইজে এইটো ভুগি আছে। আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীজনে NHRTCৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়া আচলতে ৰাইজে যিটো বিপদ 10টা বছৰ ভুগি আছে এই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। পথৰ বিধ্বস্ত অৱস্থা দেখি সেয়ে এতিয়া গুগলেও সলাইছে পথ নিৰ্দেশনা। তিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।